গোলাঘাট চহৰৰ 10 নং ৱাৰ্ডত স্নেকমেনে উদ্ধাৰ কৰিলে স্নেক। পাঁচআলিৰ ওচৰৰ অসীম ভট্টাচাৰ্যৰ ঘৰৰ ভিতৰত আজি পুৱা ওলাল এটা বিয়াগুম সাপ। সাপটো দেখা পাই আতংকিত হৈ পৰিল গৃহস্থ আৰু খবৰ দিয়াৰ পিছত স্নেকমেন হিচাপে খ্যাত মৰঙীৰ প্ৰসন্নদী বৰদলৈ দলে বলে উপস্থিত হৈ ধুন্দুলি ফেটি সাপটো উদ্ধাৰ কৰে আৰু নিৰাপদ স্থানত মুকলি কৰি দিয়ে। সাপটো উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি ইয়াৰ এতিয়া আমি নিৰাপদ স্থানত মুকলি কৰি দিব লাগিব। যথেষ্ট ডাঙৰ সাপ, ইয়াৰ বিষ নাই, হ'লেও মানুহবিলাকে ভয় কৰিব। যথেষ্ট কামোৰে, বিষ মানে পয়জনটো নাই, এনেই কামোৰা যিটো বিষ সেইটো থাকিব। গতিকে সাপটো এতিয়া উদ্ধাৰ কৰি লৈছোঁ। আপুনি কোন জেগাৰ পৰা আহিছে, নামটো কি? মই মৰঙী চাৰিআলি মোৰ ঘৰ, মোৰ নাম প্ৰসন্নদীপ বৰদলৈ। মই এইবোৰ সৰ্পবিলাক ৰেস্কিউ কৰি ইয়াৰ নিৰাপদ স্থানত মুকলি কৰি দিওঁ। মোৰ এনেই ইউটিউব চেনেলো আছে, স্নেকমেন অফ গোলাঘাট বুলি দিয়া আছে। যিমান যতৰ সাপ আছে, গুই আছে, কেঁকু সাপ আছে আৰু এনেকুৱা সাপজাতীয় বা কেঁকু সাপ, গুই সকলোবিলাক বস্তু ধৰি নি ফৰেষ্টৰ সহায়তো কেতিয়াবা কৰোঁ। ফৰেষ্টেও নিমন্ত্ৰণ কৰে, গোলাঘাট ফৰেষ্ট, বকিয়াল ফৰেষ্ট। এতিয়া আপুনি ক'ত মিলিবগৈ এইটো? এইটো এতিয়া ইমান দিগদাৰ নাই, ইয়াৰ মানে অলপ সাৱতীলা জেগাত মুকলি কৰি দিলেও হ'ব। ইয়াৰ বিষ নাই, মানুহৰ দংশন কৰিলে এনেই মৃত্যুমুখত নপৰে, এনেই পয়জনটো নাই। গতিকে ইয়াৰ সিমান নাই, নহ'লে বিষাক্ত সাপবিলাক ফেটি চেটিবিলাক আমি দেওপাহাৰ বা নামবৰ ৰিজাৰ্ভত মেলোঁ, কিংকত বা হ'লেও নামবৰ ৰিজাৰ্ভত মেলোঁ। আপোনাৰ ফোন নম্বৰটো ক'ব নেকি? মোৰ ফোন নম্বৰটো 9678490015। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট, জননী লাইভ।